হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন খবৰলৈ আন এটা নতুন ভিডিঅ'। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে এই ভিডিঅ'টো কোনটো আপডেট লৈ আজি ক'বলৈ ওলাইছোঁ, আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ। তো আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে নিউজত। তো এইটো হৈছে ভাল খবৰ আপোনালোকৰ কাৰণে, যিসকলৰ NRCত ইমান দিনে NRCত বায়'মেট্ৰিকৰ কিবা প্ৰব্লেমৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড বনাব পৰা নাছিল, সেইসকলৰ কাৰণে এই ভিডিঅ'টো। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ইতিমধ্যে গমেই পাইছে যে 9 লাখ কিমানজন মানুহ, টোটেল 9 লাখ কিমানজন মানুহ ইতিমধ্যে কেন্দ্ৰই অনুমতি দিছে যে তেওঁলোকে যেতিয়া NRCৰ সময়ত NRCৰ কাৰণে আধাৰ কাৰ্ড বনাব পৰা নাছিল, সেইসকল লোকৰ ইতিমধ্যে বায়'মেট্ৰিকটো খুলি দিছে। অহা 15-20 দিনৰ ভিতৰত তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব। এই খবৰটো লৈ আজিৰ এই ভিডিঅ'টো বনাবলৈ লৈছোঁ আপোনালোকৰ কাৰণে। কাৰণ বহুতৰে এনেকুৱা হৈ আছে যিসকলৰ ইতিমধ্যে আধাৰ কাৰ্ড বনাব পৰা নাই NRC বায়'মেট্ৰিকৰ কাৰণে। NRCৰ সময়ত তেওঁলোকৰ কিবা খেলি মেলিৰ কাৰণে আধাৰ কাৰ্ড বনাব পৰা নাছিল, এতিয়ালৈকেও হোৱা নাই। আজি সংবাদমেল যোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সংবাদমেলত কথা কৈছে যে টোটেল 9 লাখ আমাৰ অসমৰ 9 লাখ ব্যক্তিৰ আধাৰ কাৰ্ড হ'ব। সেইসকলৰ আধাৰ কাৰ্ড বায়'মেট্ৰিকটো খুলি দিয়া হৈছে ইতিমধ্যে, আৰু 15-20 দিনৰ ভিতৰত তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব। তো মই আপোনালোকক এই খবৰটো এতিয়ালৈকে জনালোঁ। আপোনালোকে কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব। মোৰ চেনেলত যদি আপুনি প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত জৰুৰী। কাৰণ বহুতৰে হৈ আছে এনেকুৱা, বহুত দিনৰ পৰা আধাৰ কাৰ্ড বনাব চেষ্টা কৰি আছে কিন্তু বনাব পৰা নাই। তেওঁলোকৰ আধাৰ কাৰ্ডত এনেকুৱা হৈছে বায়'মেট্ৰিক লৈছে কিন্তু তেওঁলোকৰ আধাৰ কাৰ্ড হোৱা নাই এতিয়ালৈকে। যিখন ৰিচিভ আছে ৰিচিভৰ ষ্টেটাছ চেক কৰিলেও আণ্ডাৰ প্ৰচেছতে দেখায়। তো এনেকুৱা প্ৰব্লেম বহুতৰে ফেচ হৈছে। বহুত কাম কৰিব পৰা নাই, কিছুমানে স্কলাৰশ্বিপ কৰিব পৰা নাই, কিছুমানে ডাঙৰ ডিপ্ল'মা কৰিব পৰা নাই, কিছুমানে কাম কৰিব পৰা নাই, কামত যোগদান কৰিব পৰা নাই। বহুতৰে এনেকুৱা প্ৰব্লেম হৈ আছে, যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 2 বছৰ ধৰি এইটো ট্ৰাই কৰি আছিল যে NRCত যিসকলৰ প্ৰব্লেম হৈ আছিল বায়'মেট্ৰিকৰ কাৰণে NRCত আধাৰ কাৰ্ড বনাব পৰা নাছিল, তেওঁলোকৰ কাৰণে ফাইনেলি এই খবৰটো ভাল আহিছে যে তেওঁলোকে এতিয়া আধাৰ কাৰ্ড বনাব পাৰিব। টোটেল 9 লাখ কিমানজন ব্যক্তি আমাৰ অসমৰ, তেওঁলোকে এই আধাৰ কাৰ্ডখন বনাব পাৰিব। তো আপোনালোকে মোৰ এই খবৰটো পাই কেনেকুৱা পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব। আৰু সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মই অলপ পিছত আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত NRC বা আধাৰ কেন্দ্ৰসমূহত বায়'মেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিলে। 9,38,865 গৰাকী যি লোক আছে, তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ, ৰেচন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। এই আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়'মেট্ৰিক দিবৰ বাবে NRC বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে, আৰু তেতিয়া NRC আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট ছাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট ছাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI, যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি, ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে, তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি, যাৰ পৰা আমি বায়'মেট্ৰিক সেই সময়ত লৈছিলোঁ, এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে। আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল
সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে।